So hey guys, welcome to my second daily vlog. So আজি এইটো মোৰ দ্বিতীয়টো daily vlog হয়. So আজি মানে এনে অলপ ওলাই আহিলোঁ বাহত তলৰ ফালে আৰু মস্ত গৰম এই ৰ'দ নাথাকে কিমান ৰ'দ দিছি আৰু সেইকাৰণে অলপ ওলাই আহিলোঁ গৰম ঘৰত বস্তু গৰম ইয়াত অলপ মই সোমাই পেলাই অলপ ওলাই আহিলোঁ এক কলেজো অলপ ফুৰি আহোঁ ঘৰত মস্ত গৰম ইয়াতে বাহত তলৰ ফালে আহিলোঁ এতিয়া অলপ ঠাণ্ডা আছে সেইটো গৰমটো গৰমেই থাকোঁ আৰু চাই থাকবি আজি ব্লগটো কি হয় নিজে নাজানো মই সো চাই থাক আৰু ব্লগটো আৰু গাইছ ডেইলি ব্লগতনো কি বনাই থাকবি এই ৰ'দত ক'ত যাবি বেলেগত যাব নোৱাৰা সো আমাৰ গাঁৱতে এনে এটা ব্লগ বনাই দেওঁ সো গাইছ এনে অলপ ওলাই আহিলোঁ আৰু খুব সুন্দৰ বতাহ দি আছে ইয়াতে আৰু এইফালে আছে আছি আৰু ৰাজু আৰু চাহ কি সুন্দৰ পৰিৱেশ এইফালে পথাৰ সো গাইছ পথাৰৰ মাজত যাই আছোঁ মাজে মাজে এই ৰ'দত মানে আগত এটা খাল আছে সৰু চাই এটা মানে খাল এটা আছে সেইটো খাল আছে আৰু মই চাব যাই আছোঁ পানী হৈছে নে নাই যদি পানী হৈছে যদি মাছ আছে তো সিঁচিম সেইটো কি কৰিম আৰু ঘৰত থাকি এইগিলাই কৰিব লাগিব এইফালে গৰু পথাৰৰ মাজত গৰু ইমান ৰ'দত কেনেকৈ থাকিব পাৰে এই আৰু চাওঁ কি ৰ'দ বাপৰে বাপ ইয়াতে বাৰু অলপ বতাহ দি আছে ৰ'দৰ মাজত যায়ো ভাল লাগছে অলপ বতাহ দিয়াৰ কাৰণে আৰু বতাহ নাদিলে কেনে লাগব ঘামে যায় আৰু বোকা আলিগিলা কাটছে খেলা বততে আৰু সেইকাৰণে বোকা হৈছে আৰু এইটো খাল নে কি এই কচু দি ভৰ্তি গা বিলকুল ৰিক্স নেহিলে নে কাইদাৰ সাপ চাপ থাকবো মাছ পুৱাই ইটো খাল কৰে জংঘল চাফা কৰবি নে খালে সিঁচবি চগাইছে সেইটো ৰাস্তা আৰু তোৰ পৰা আমি আহিছোঁ একে গেলি চাওঁ আৰু কি ৰ'দ বাপৰে বাপ মাথা চাথা হেং মাৰি দে পুৰা চগাইছে ইমান ৰ'দে লৈ আহিছি খাল সিঁচবো বোলে জংঘল দি ভৰ্তি খাল চগাইছে ইয়াতে হৈছিল আমাৰ ইয়াতে নাইট খেলা হৈছিল আৰু এতিয়া ফিল্ড পিকচাৰ চাওঁ কি হৈ গৈছে অৱস্থা একদম বেয়া হৈ গৈছে এই ফিল্ডখনতে হৈছিল ডে নাইট খেলা 1 লাখ টকাৰ আৰু এতিয়া পিকচাৰ অৱস্থা ৰাজু বোলে ৰ'দ সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে সি ৰ'দত নেগেল ওলাই যাব চলি আপি কণী চাব ন আপি নাচাব আকৌ কেমেৰা লৈছি ভাল কম কথা মই চেলিব্ৰিটি দিগিন তাৰ আপি মৰি যাব কাটলে চাই মাৰি গাইছ এতিয়া আমি লুডু খেলাই আছোঁ যিহেতু একো কাম নাই আমাৰ কি কৰিম কি নকৰিম কৈ থকা যায় চ' সেইকাৰণে লুডু খেলাই আছোঁ আৰু ইটো নেখেলাই আই লাভ পিপলে আৰু খুব সুন্দৰ বতাহ কৈছোঁ আৰু একবাৰ কেছি চ' গাইছ আমি এতিয়া আহিছোঁ মথাউৰিত নদীত যিহেতু বহুত গৰম আৰু সেইকাৰণে গা ধুব আহিছোঁ আৰু মানে ঘৰত থাকিবই নোৱাৰি সেইকাৰণে ওলাই আহিছোঁ গা ধুম বুলি আমাৰ যিহেতু নদীটো ওচৰতে আছে আৰু পানীও কমছি বহুতখিনিয়ে কমছি বেছি পানী হ'লে গা ধুব নোৱাৰি ৰিক্স থাকে বহুত চ' কালিও মানে গা ধুইছিলোঁ আমি গা ধোৱাটো মই ব্লগত দেখা নাছিলোঁ কালি এনে কিবা আনি দেখি থাকাইছে গান মাৰা দেখা গৈছে চ' আজি গা ধুব আহিছোঁ আকৌ গতিকে আৰু যিহেতু কৈছোঁৱে মই ডেইলি ব্লগ দি থাকিম এইকেইদিন কণ্টিনিউ আৰু সেইকাৰণে যি নহওক মই দি থাকিবই লাগিব যেনেকুৱা ভিডিঅ' নহওক সেইকাৰণে দিনটোত যি কৰি থাকোঁ তাকে দেখাওঁ আৰু গতিকে চাই থাক আৰু এই ভিডিঅ'টো চ' গাইছ আহি পালোঁ নদীৰ পাৰ আৰু এইটোৱে হ'ল পানী ঠাণ্ডাই হ'ব চাই চাওঁ ৰচোন পানী ঠাণ্ডা আছে আৰু চাওক কি সুন্দৰ পৰিৱেশ চ' গাইছ এতিয়া নদীত নামো ধীৰে ধীৰে চ' চাওক সৰু চ' গাইছ বঢ়িয়া আৰাম আৰু ইয়াতে মানে ঘৰত মস্ত গৰম চ'
চ' ইয়াতে অলপ আৰাম লাগছে আৰু সঁচাকৈ বহুত ভাল লাগছে। চ' গাইছ মই সেইফালে যোৱা নাই, সেইফালে মানে দোৱা নাই, তাকাইলি দোৱা নাই, এই আগৰ ফালে আছে দোৱা। আৰু মই আছোঁ মানে একদম পাৰত, সেইটো নেকি বহি আছে, তাক বহি ৰাখছোঁ, তাক নামিব নেদাওঁ। নদী নদী চকুন পাই ইয়াতে এই গৰমত গা ধুই। চ' গাইছ কিছুমানে কয় এই নদীৰ বালা দি বোলে দাঁত মাজিলে দাঁত চাফা হয়, আৰু কি কয় গা চা বোলে বগা হয়। যদি কোনোবা আপি চাপি ক'লো হৈছে নদীত আৰু এই বালা দি গা ধুই পেলাই একবাৰ চাহ বগাই যাবি। আই হয়। চ' গাইছ এতিয়া গা চা ধোৱা হৈ গ'ল নদীত, সৰুৱে গা ধুই আছে আৰু হ'ব এতিয়া ঘৰত যাওঁ। আজিৰ ব্লগটো আৰু বেছি দীঘল নকৰোঁ, যদি ব্লগটো অলপ হ'লে কিবা অলপ ভাল পাইছে, ভালতো নাপাবই কাৰণ সদায় কালি যি ভিডিঅ' দিয়া গৈছে আজিও দিয়া গৈছে একে ভিডিঅ' কি হ'ব আৰু, সেইবুলি ডেইলি ব্লগ এটা দিম বুলি ভাবছোঁ যিহেতু কিবা নহয় কিবা দি থাকিব লাগবই। গতিকে আজিৰ ব্লগখিনি এইখিনিয়ে আছিল। যদি ভিডিঅ'টো কিবা অলপ ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি থৈ দিবি, আৰু কমেণ্টত দিবি যে এনেকুৱা ব্লগ আৰু লাগে, এনেকুৱা বনাই থাকিম। চ' আজি এইটো দ্বিতীয় ব্লগ হয় ডেইলি ব্লগৰ, আকৌ আহিছে কালি তৃতীয় ব্লগ। গতিকে আজিলৈকে বাই।